যোৱা ক্লাছত আমি আলোচনা কৰিছিলোঁ হ্ৰস্বকালৰ বিষয়ে। হ্ৰস্বকালত যেনেকৈ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত যেনেকৈ দৰ নিৰ্ধাৰণ কৰে আমি তেনেকৈ সেইটো অধ্যয়ন কৰিছিলোঁ। আপোনালোকৰ নিশ্চয় মনত আছে যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ যিটো সময়ৰ দৈৰ্ঘ্যৰ ওপৰত মানে শ্বৰ্ট ৰান, লং ৰান, দীৰ্ঘকাল, হ্ৰস্বকালৰ ওপৰত কেনেকৈ দৰ নিৰ্ধাৰণ কৰা হয় সেই বিষয়ে যিহেতু আপোনালোকৰ চিলেবাছত আছে বজাৰ এখনৰ, গতিকে আমি যোৱাবাৰ কি কৰিছিলোঁ হ্ৰস্বকালৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ আৰু এইবাৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ দীৰ্ঘকালত কেনেকৈ ভাৰসাম্যতা লাভ কৰিব এখন প্ৰতিষ্ঠানে আৰু উদ্যোগে। এইটো হ'ল আমাৰ দীৰ্ঘকালৰ দৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া। এতিয়া দীৰ্ঘকাল কি? দীৰ্ঘকালটো হ'ল এনেকুৱা এটা সময় য'ত আমাৰ যিটো আমাৰ পৰিৱৰ্তনশীল আৰু স্থিৰ উপাদানৰ মানে যোগানৰ লগত চাহিদাৰ পৰিৱৰ্তন হয়। গতিকে এই যোগানৰ লগত চাহিদাৰ যিটো পৰিৱৰ্তন হয় আৰু যেনেকৈ এডজাষ্টমেণ্ট হয়, সেইটো বস্তু আমাৰ দীৰ্ঘকালত সম্ভৱ হয়। তাৰমানে ক'বলৈ গ'লে দীৰ্ঘকালত পৰিৱৰ্তনশীল সকলো ব্যয় পৰিৱৰ্তনশীল। কাৰণ কিয়? ইয়াত কি হয়, স্থিৰ ব্যয় বুলি কোনো বস্তু নাথাকে আৰু পৰিৱৰ্তনশীল যিটো খাপ খুৱাব লাগে, মানে যিটো আমাৰ বস্তুৰ যোগানৰ লগত যিটো চাহিদাৰ লগত যিটো খাপ খুৱাব লাগে সেইটো পৰিৱৰ্তনশীল আৰু স্থিৰ উপাদানৰ লগত সেই চাহিদা আৰু যোগানৰ এটা পৰিৱৰ্তন কৰি তাক আমি কি কৰিব পাৰোঁ, খাপ খুৱাব পাৰোঁ। দীৰ্ঘকালটো হ'ল এনেকুৱা এটা সময়। গতিকে এতিয়া কি হ'ব, এই দীৰ্ঘকালত মানে উদ্যোগটোত পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ উদ্যোগটোত নতুন প্ৰতিষ্ঠান সোমাব পাৰে আৰু পুৰণা প্ৰতিষ্ঠান ওলাই যাব পাৰে। গতিকে এই নতুন প্ৰতিষ্ঠান ইমানেই টাইমটো দীঘল হয় যে নতুন প্ৰতিষ্ঠান সোমাব পাৰে, পুৰণা প্ৰতিষ্ঠান ওলাই যাব পাৰে। আপোনালোকক মই আগতেও কৈছোঁ এটা কথা, যে আগৰ ক্লাছতো মই এটা কথা বুজাই দিছিলোঁ যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত এটা উল্লেখযোগ্য বৈশিষ্ট্য মানে কেৰেক্টাৰিষ্টিক্স হৈছে যে ইয়াত মুক্ত প্ৰৱেশ আৰু প্ৰস্থান। যেতিয়া উদ্যোগটোৰ অন্তৰ্ভুক্ত প্ৰতিষ্ঠানবোৰে যেতিয়া তেওঁলোকে অস্বাভাৱিক লাভ অৰ্জন কৰে, তেতিয়া বাহিৰৰ কিছুমান প্ৰতিষ্ঠানে সেই উদ্যোগটোত প্ৰৱেশ কৰে। কিয় প্ৰৱেশ কৰে? তেওঁলোকে অত্যাধিক অস্বাভাৱিক লাভৰ আশাত প্ৰৱেশ কৰে। কিন্তু যেতিয়া সেই অস্বাভাৱিক লাভৰ আশাত যেতিয়া তেওঁলোকে উদ্যোগটোত প্ৰৱেশ কৰে, তেতিয়া কি হয়, বস্তুৰ যোগানটো বৃদ্ধি পায়। বস্তুৰ যোগানটো বৃদ্ধি পালে তেওঁলোকে দৰ হ্ৰাস কৰিবলৈ বাধ্য হৈ যায়। আৰু দৰ হ্ৰাস কৰি বাধ্য হ'লে তেতিয়া কি হয়, কিছুমান প্ৰতিষ্ঠানে তেওঁলোকৰ যেতিয়া উৎপাদন ব্যয়টো তেওঁলোকে সেই দৰৰ লগত সামঞ্জস্য ৰাখিব নোৱাৰে, মিলাব নোৱাৰে, উৎপাদন ব্যয়টো বেছি, দৰটো কমি গ'ল, তেতিয়া তেওঁলোকে লোকচানৰ সন্মুখীন হয়। আৰু লোকচানৰ সন্মুখীন হ'লে তেওঁলোকে কি কৰিব, উদ্যোগটো ত্যাগ কৰিবলৈ বাধ্য হয়। কিন্তু মুক্ত প্ৰৱেশ আৰু প্ৰস্থান পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ এটা মুখ্য উদ্দেশ্য। তাৰমানে কি, লাভ হ'লে সোমাই, লোকচান হ'লে তেওঁলোকে ওলাই যায়। এইটো হ'ল পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ এটা প্ৰধান বৈশিষ্ট্য। গতিকে এই যিটো দীৰ্ঘকাল বা দীৰ্ঘ সময়, তাত কি হয়, নতুন প্ৰতিষ্ঠানবিলাকে উদ্যোগটোত প্ৰৱেশ কৰে আৰু পুৰণা প্ৰতিষ্ঠানবিলাকে কি হয়, তেওঁলোকে ওলাই যাব পাৰে উদ্যোগটো এৰি। গতিকে এই যিটো দৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া এটা উদ্যোগৰ দীৰ্ঘকালৰ, সেইটো আমি কেনেকৈ নিৰ্ধাৰণ কৰিম, এই আপোনাৰ ছাপ্লাই আৰু অৰ্থাৎ যোগান চাহিদাৰ সৈতে পৰিৱৰ্তন কৰি আমি তাত কি কৰিম, ভাৰসাম্যৰ নিৰ্ধাৰণ কৰিম। গতিকে আপোনালোক বস্তুটো ক্লিয়াৰ হৈছে যে দীৰ্ঘকালত
যিটো দৰ নিৰ্ধাৰণ কৰা হ'ব উদ্যোগীটো চাহিদা আৰু যোগানৰ পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা দৰ নিৰ্ধাৰণ কৰে। গতিকে দীৰ্ঘকালত তেওঁলোকে চাহিদা অনুযায়ী যোগানটো তেওঁলোকে পৰিৱৰ্তন কৰি তেওঁলোকে কি কৰিব, ভাৰসাম্য দৰ নিৰ্ধাৰণ কৰিব আৰু এইটো দৰকে কোৱা হয় দীৰ্ঘকালৰ স্বাভাৱিক দৰ, লং ৰান নৰ্মেল প্ৰাইচ। গতিকে লং ৰাণত অৰ্থাৎ দীৰ্ঘকালত যিটো দৰ প্ৰচলিত সেই দৰটোক কি বুলি কোৱা হয়, স্বাভাৱিক দৰ বুলি কোৱা হয়। এতিয়া আপোনালোকে এইটো চাওক, এই প্ৰথম আপোনালোকৰ চিত্ৰটো চাওক, ইয়াত ডি হ'ল চাহিদা ৰেখা, এছ হ'ল যোগান ৰেখা আৰু এই চাহিদা আৰু যোগানৰ পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা OP দৰত K বিন্দুত কি হৈছে, ভাৰসাম্য দৰ নিৰ্ধাৰণ কৰা হৈছে। OM হৈছে কিমান এমাউণ্ট, কিমান পৰিমাণৰ বস্তু উৎপাদন হৈছে আৰু OP হৈছে ভাৰসাম্য দৰ, কিয়নো ইয়াত চাহিদা আৰু যোগান সমান হৈছে আৰু ইয়াতে OPটো ভাৰসাম্য দৰ নিৰ্ধাৰণ কৰা হৈছে, য'ত আমাৰ কি হৈছে উৎপাদনৰ পৰিমাণ হৈছে OM আৰু এইটোকে এই যিটো OP দৰ এইটোকে কি বুলি দৰ বুলি কোৱা হ'ব, এইটোৱে হ'ল দীৰ্ঘকালৰ স্বাভাৱিক দৰ। এতিয়া আমি এই দীৰ্ঘকালৰ স্বাভাৱিক দৰটো আমাৰ ক্লিয়াৰ হ'ল। এতিয়া আমি চাম যে এই যিটো দীৰ্ঘকালৰ এখন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত দীৰ্ঘকালীন সময়ছোৱাত যিবোৰ প্ৰতিষ্ঠান থাকে, সকলো প্ৰতিষ্ঠান তেওঁলোকে কি কৰে, তেওঁলোকে এই যিটো সৰ্বনিম্ন গড় ব্যয়ৰ লগত তেওঁলোকৰ উৎপাদনটো কি কৰে, তেওঁলোকে এডজাষ্ট কৰে। সৰ্বনিম্ন গড় ব্যয়ৰ লগত তেওঁলোকে উৎপাদনটো এডজাষ্ট কৰে, য'ত কি হয় এই যিটো সৰ্বনিম্ন গড় ব্যয়ৰ লগত তেওঁলোকে পুনৰ এটা তেওঁলোকে মানে ইকুৱেল কৰে কাৰ লগত, মাৰ্জিনেল কষ্ট অৰ্থাৎ প্ৰান্তিক ব্যয়ৰ লগত। অৰ্থাৎ দীৰ্ঘকালত কি হয়, প্ৰতিষ্ঠানবোৰে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ প্ৰতিষ্ঠানবিলাকত কি হয়, তেওঁলোকৰ দৰৰ লগত গড় ব্যয় আৰু প্ৰান্তিক ব্যয় দুটাই সমান হয়। গতিকে আপোনালোকে চাওকচোন, মই ইয়াতে PPTটোত দেখুৱাই দিছোঁ যে পি মানে হ'ল প্ৰাইচ মানে দৰ, সেই দৰৰ লগত তেওঁলোকৰ দীৰ্ঘকালীন গড় ব্যয় দীৰ্ঘকালীন প্ৰান্তিক ব্যয়ৰ লগত সমান আৰু এই বস্তুটো হ'ব, এই যিটো ইকুৱেলিটি আপোনালোকে দেখিছে, এইটো যে সমানতাটো দেখিছে, এইটো হ'ব অকল দীৰ্ঘকালত, হ্ৰস্বকাল বা অতি হ্ৰস্বকালীন সময়ত এইটো নহয়, এইটো দীৰ্ঘকালীন সময়ত হ'ব। কাৰণ এই দীৰ্ঘকালৰ গড় ব্যয়ৰ একদম সৰ্বনিম্ন বিন্দুত তেওঁলোকে কি কৰে, উৎপাদনৰ পৰিমাণটো এডজাষ্ট কৰে। গতিকে ইয়াতে আৰু ইয়াতে আমাৰ কি হ'ব, MC ৰেখাডালো সমান হ'ব। MC মানে প্ৰান্তিক ব্যয়, P হ'ল AR ৰেভিনিউ আৰু AC মানে এভাৰেজ কষ্ট। যেতিয়া P ইকুৱেল এভাৰেজ কষ্ট হয়, তাৰমানে দৰ আৰু গড় ব্যয় যেতিয়া সমান হয়, তেতিয়া প্ৰতিষ্ঠানখনে কি হয়, স্বাভাৱিক লাভ অৰ্জন কৰে আৰু তাৰপিছত তেওঁলোকৰ যোগান ৰেখাটো সমান হ'ব, যোগান ৰেখাডাল হ'ল LMC। গতিকে এইটো হ'ল এটা ফৰ্মুলা যে P ইকুৱেল LAC ইকুৱেল LMC, ক'ত এইটো হ'ব দীৰ্ঘকালীন সময়ছোৱাত। তাৰপিছত কি হ'ব যে এই পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত আমিতো আগতেই এই বিষয়ে আলোচনা কৰিছিলোঁ যে ইয়াত এটা দৰ প্ৰচলিত আৰু এটা দৰ প্ৰচলিত কাৰণে ইয়াতে গড় আয় আৰু প্ৰান্তিক আয় সমান হয়। ইয়াত ভাৰসাম্য অৱস্থাত, দীৰ্ঘকালীন ভাৰসাম্য অৱস্থাত গড় আয় আৰু প্ৰান্তিক আয় কি হয়, সমান হয়। অৰ্থাৎ দৰৰ লগত ইতিমধ্যে আমি দেখিছোঁ যে গড়ৰ লগত দৰ আৰু গড় ব্যয় আৰু প্ৰান্তিক ব্যয় সমান হয় আৰু লগতে যিহেতু ইয়াত এটা দৰ প্ৰচলিত, দৰটো উদ্যোগটোৱে ফিক্স কৰে, নিৰ্ধাৰণ কৰে, গতিকে প্ৰতিষ্ঠানবিলাকে এই দৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত কোনো
ভূমিকা গ্ৰহণ নকৰে সেইটো কাৰণে ইয়াত এটা দৰ প্ৰচলিত ইতিমধ্যে মই এই বিষয়ে বিশদভাৱে আলোচনা কৰিছোঁ যোৱা দুটা ক্লাছত গতিকে ইয়াতে যিহেতু পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত গড় আয় প্ৰান্তিক আয়ৰ সমান হয় AR ইকুৱেল MR আৰু দীৰ্ঘকালত কি হয় পি দৰ দীৰ্ঘকালীন গড় ব্যয় দীৰ্ঘকালীন প্ৰান্তিক ব্যয় আৰু গড় আয় আৰু প্ৰান্তিক আয় এইটো হ'ল আপোনালোকৰ দীৰ্ঘকালীন ভাৰসাম্য অৱস্থা এখন প্ৰতিষ্ঠানৰ এতিয়া আপোনালোকে এই চিত্ৰটো চাওক ইতিমধ্যে মই এই উদ্যোগৰ চাহিদা আৰু যোগানৰ প্ৰক্ৰিয়াটো মই আপোনালোকক বুজাই দিছোঁ এতিয়া মই আপোনালোকক কৈছোঁ যে এই 2 নম্বৰ যিটো মই চিত্ৰ অংকন কৰি দিছোঁ এইটো আপোনালোকে চাওক এইটো হ'ল প্ৰতিষ্ঠানখনৰ ইয়াত OM হ'ল উৎপাদনৰ পৰিমাণ আৰু ইয়াত OP হ'ল ব্যয় আৰু আয় অৰ্থাৎ আয় মানে প্ৰাইচ দৰ কষ্ট এণ্ড ৰেভিনিউ ব্যয় মানে কষ্ট আৰু ৰেভিনিউ মানে আয় আৰু ৰেভিনিউটোক আমি প্ৰাইচ বুলিও কওঁ দৰ বুলিও কওঁ ইয়াত আপোনালোকে চাওক AOP পি দৰত চাওক আপোনালোকে LAC LMC দুডাল কাৰ্ভে কিউ পইণ্টত সমান হৈছে কটাকটি কৰিছে আপোনালোকে চাওক কিউ পইণ্টত আৰু কিউ পইণ্টত ই ভাৰসাম্যতা লাভ কৰিছে আৰু ইয়াতে যিহেতু এটা দৰ প্ৰচলিত ভাৰসাম্য দৰত দৰটো নিৰ্ধাৰণ কৰিব উদ্যোগটোৱে গতিকে এই OPটো এটা দৰত AR ইকুৱেল MR এইটো আমি আলোচনা কৰা হৈ গৈছে গতিকে এই AR আৰু MR এই ইকুৱেল যেতিয়া হ'ব অৰ্থাৎ এটা দৰ প্ৰচলিত কাৰণে হৰাইজণ্টেল এক্স অক্ষৰেখাৰ সমান্তৰাল যিহেতু হৈছে ইয়াত কি হ'ল AC আৰু MCও সমান হ'ল গতিকে যেতিয়া AC আৰু AR অৰ্থাৎ এভাৰেজ কষ্ট এণ্ড এভাৰেজ ৰেভিনিউ গড় আয় আৰু গড় ব্যয় যদি সমান হয় তেতিয়া সেই প্ৰতিষ্ঠানখনে কি গ্ৰহণ কৰি কি অৰ্জন কৰিব স্বাভাৱিক লাভ ধৰি লওক ইয়াত এভাৰেজ কষ্ট গড় ব্যয়টো ওপৰলৈ গুচি গ'ল তাৰমানে ব্যয়টো বেছি হ'ল আয়টো কম হ'ল ARডাল দৰত থাকিলে তেতিয়া কি হ'ব প্ৰতিষ্ঠানখনে লোকচান ভৰিব কাৰণ তাৰ খৰচটো বেছি হৈছে কিন্তু সি সেইমতে আয় অৰ্জন কৰিব পৰা নাই গতিকে কি হ'ব তেওঁলোকে লোকচানৰ সন্মুখীন হ'ব আকৌ ধৰি লওক গড় ব্যয়টো তলত থাকিল ARডাল ওপৰত থাকিল এনেকুৱা হ'ব এনেকুৱা অৱস্থা তাত বজাৰখনত দেখা যাব গতিকে যেতিয়া আমাৰ ব্যয়টো তলত আহিল আয়টো ওপৰত গুচি গ'ল তেতিয়া তেওঁলোকে অস্বাভাৱিক লাভ অৰ্জন কৰিব গতিকে এই অস্বাভাৱিক লাভ অৰ্জন কৰা অৱস্থাত তেওঁলোকৰ কি কণ্ডিশ্যন হ'ব AR গ্ৰেটাৰ দেন AC গড় আয় গড় ব্যয়তকৈ বেছি হ'ব তেতিয়া তেওঁলোকে অস্বাভাৱিক লাভ অৰ্জন কৰিব কিন্তু প্ৰতিখন প্ৰতিষ্ঠানে ভাৰসাম্যতা লাভ কৰিব লাগিব আৰু ভাৰসাম্যতাৰ অৱস্থাটো হৈছে MR ইকুৱেল MC কিউ বিন্দুত MR ইকুৱেল MCও তেওঁলোকৰ হৈছে গতিকে উদ্যোগৰ দীৰ্ঘকালীন ভাৰসাম্যৰ বাবে প্ৰয়োজনীয় চৰ্তটো হৈছে যে উদ্যোগটোৰ অন্তৰ্ভুক্ত প্ৰত্যেকটো উৎপাদন প্ৰতিষ্ঠানে দীৰ্ঘকালীন ভাৰসাম্য অৱস্থাত থাকিব লাগিব অৰ্থাৎ প্ৰত্যেক উৎপাদন প্ৰতিষ্ঠানৰ উৎপাদন কাৰ্য নিম্নতম দীৰ্ঘকালীন গড় ব্যয়ত হ'ব লাগিব আৰু প্ৰত্যেকেই স্বাভাৱিক লাভ অৰ্জন কৰিব লাগিব যদি স্বাভাৱিক লাভ অৰ্জন নকৰে কি হ'ব প্ৰতিষ্ঠানখনে লোকচান ভৰিব তেওঁলোকে ওলাই যাব লাগিব আকৌ এই অৱস্থা পোৱাৰ পিছত কি হ'ব উদ্যোগটোলৈ কি হয় কোনো নতুন প্ৰতিষ্ঠানৰ আগমন নহয় আৰু নতুবা প্ৰতিষ্ঠানে উদ্যোগটো এৰিও নাযায় অৱশ্যে এনে অৱস্থা প্ৰাপ্তিৰ ক্ষেত্ৰত এক অপৰিহাৰ্য পূৰ্ব চৰ্ত হ'ল উপাদানৰ আহিলাসমূহৰ দৰ আৰু প্ৰযুক্তিবিদ্যাৰ স্থিৰতা আপোনালোকে মনত ৰাখিব এইটো এটা দীৰ্ঘকালীন প্ৰক্ৰিয়া দীৰ্ঘকালীন সময়ৰ কথা আমি আপোনালোকক কৈ আছোঁ যেতিয়া এখন প্ৰতিষ্ঠান দেখিলে যে উদ্যোগটোৰ অন্তৰ্ভুক্ত প্ৰতিষ্ঠানখনে অস্বাভাৱিক লাভ অৰ্জন কৰি আছে তেতিয়া কি হয় অন্য প্ৰতিষ্ঠানবিলাকে তাত কি হৈ যায় সোমাই যায় তেওঁলোকে তাত প্ৰৱেশ কৰে কিয়
লাভৰ আশাত তেওঁলোকে প্ৰৱেশ কৰে, কাৰণ ইয়াতে মুক্ত প্ৰৱেশ আৰু প্ৰস্থান, ইয়াত কোনো বাধা নাই। যেতিয়া প্ৰৱেশ কৰিব, কৰাৰ লগে লগে তেওঁলোকৰ উৎপাদনৰ পৰিমাণ, যোগানৰ পৰিমাণটো বৃদ্ধি পায়। যোগানৰ পৰিমাণটো বৃদ্ধি পালে তেতিয়া কি কৰিব, উদ্যোগটোৱে ভাৰসাম্যহীনতা সৃষ্টি হ'ল, কাৰণ যোগান বাঢ়ি গ'ল, চাহিদা কমি আছে। তেতিয়া তেওঁলোকে উদ্যোগটোৱে দৰটো হ্ৰাস কৰে। দৰটো হ্ৰাস কৰোঁতে কি হ'ল, কিছুমান প্ৰতিষ্ঠানে লোকচানৰ সন্মুখীন হয়, কাৰণ তেওঁলোকৰ উৎপাদন ব্যয়টো সেই দৰটোৱে তেওঁলোকৰ কাভাৰ নকৰে। তেতিয়া তেওঁলোকে কি হয়, লোকচানৰ সন্মুখীন হয়, আৰু লোকচানৰ সন্মুখীন হ'লে তেওঁলোকে কি কৰিব, তেওঁলোকে প্ৰতিষ্ঠানটো ত্যাগ কৰিব। কাৰণ মই আপোনালোকক কৈছোঁৱে, লাভ হ'লে সোমাব, লোকচান হ'লে ওলাই যাব। যিহেতু দীৰ্ঘকালীন প্ৰক্ৰিয়া, তেওঁলোকে সোমাব, ওলাই যাবলৈ প্ৰৱেশ পছন্দ যথেষ্ট সময় তেওঁলোকৰ থাকে। গতিকে উৎপাদন প্ৰতিষ্ঠান এখনৰ দীৰ্ঘকালীন ভাৰসাম্য চৰ্ত, উদ্যোগটোৰ দীৰ্ঘকালীন ভাৰসাম্য অৱস্থাটো কেতিয়া কি হ'ব, LMC = SMMC আৰু MR, আৰু এইটো আপোনালোকক মই ইয়াতে দেখুৱাইছোঁ। প্ৰত্যেক উৎপাদন প্ৰতিষ্ঠানে দীৰ্ঘকালীন ভাৰসাম্য পোৱাৰ বাবে, অৰ্থাৎ প্ৰত্যেকেই স্বাভাৱিক লাভ অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ বাবে পি দৰত উদ্যোগটোৱে দীৰ্ঘকালীন ভাৰসাম্য লাভ কৰিব। অৱশ্যে এনে অৱস্থাত অধিক দক্ষতা সম্পন্ন প্ৰতিষ্ঠানসমূহৰ তুলনাত অধিক পৰিমাণৰ উৎপাদন কৰি অধিক লাভ অৰ্জন কৰাৰ সম্পূৰ্ণ সুযোগ থাকে। পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত উৎপাদনৰ আহিলাসমূহৰ বাবে উৎপাদন কাৰ্যত ব্যৱহৃত সকলো সম্পদৰ কাম্যতন বিনিধান হোৱাৰ সুযোগ থাকে। গোটেই অৰ্থনীতিটোৰ পৰিপ্ৰেক্ষিততো এই কথা প্ৰযোজ্য, কাৰণ দীৰ্ঘম্যাদী কালত পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত সম্ভৱপৰ সৰ্বনিম্ন ব্যয়ত উৎপাদন কাৰ্য সংঘটিত হয়। এই যিটো আপোনালোকে চাওকচোন, LAC কাৰ্ভডালৰ যিটো কিউ পইণ্ট, এইটো LAC কাৰ্ভৰ সকলোতকৈ সৰ্বনিম্ন বিন্দু। প্ৰথম অৱস্থাত LAC কাৰ্ভডাল তললৈ নামি আহে, অৰ্থাৎ উৎপাদন যিমান বাঢ়ি গৈ থাকিব, গড় ব্যয়টো কমি গৈ থাকিব, আৰু এই সৰ্বনিম্ন বিন্দুত অৱস্থান কৰিব, কিউ পইণ্টৰ নিচিনা, ইয়াতকৈ আৰু গড় ব্যয়টো নকমে। তাৰপিছত যে আমি আৰু উৎপাদন বৃদ্ধি কৰাৰ চেষ্টা কৰোঁ, তেতিয়া গড় ব্যয়টো বৃদ্ধি পাব ধৰিব, সেইকাৰণে ওপৰলৈ উঠি যায়। সেই সৰ্বনিম্ন বিন্দু উৎপাদন কৰে কাৰণে আপোনাৰ দৰ আৰু গড় আয়, প্ৰান্তিক আয়, গড় ব্যয়, প্ৰান্তিক ব্যয় সমান হ'ব। গতিকে গোটেই অৰ্থনীতিটোৰ পৰিপ্ৰেক্ষিততো এই কথা প্ৰযোজ্য হয় যে দীৰ্ঘম্যাদী কালত পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত সম্ভৱপৰ সৰ্বনিম্ন ব্যয়ত উৎপাদন কাৰ্য সংঘটিত হয়। ভোক্তাই সম্ভৱপৰ সৰ্বনিম্ন দামত সামগ্ৰী ক্ৰয় কৰিব পাৰে। এই দাম উৎপাদনকাৰীৰ প্ৰান্তিক ব্যয়ৰ সমান হয়। এইটো LMC, ইয়াৰ দামটো প্ৰান্তিক ব্যয়ৰ সমান হয়। আপোনালোকে প্ৰান্তিক ব্যয়, গড় ব্যয় এইবোৰ নিশ্চয় আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ আছে। গড় ব্যয়টো হ'ল এভাৰেজ কষ্ট। আমি যদি টোটেল কষ্টক যদি উৎপাদনেৰে ডিভাইড কৰি দিওঁ, হৰণ কৰি দিওঁ, তেতিয়া গড় ব্যয় পাওঁ। আৰু LMCটো হৈছে মাৰ্জিনেল কষ্ট বা প্ৰান্তিক ব্যয়, আৰু প্ৰান্তিক ব্যয়ৰ ডেফিনেশ্যনটো হৈছে যে কষ্ট অফ এডিশ্যনেল প্ৰডাক্ট অৰ দ্য লাষ্ট ইউনিট অফ প্ৰডাক্ট। তাৰমানে হ'ল যে যেতিয়া আমি অতিৰিক্ত বস্তু এটা উৎপাদন কৰোঁ, বা অতিৰিক্ত বস্তু এটা উৎপাদন ব্যয়কে কি বুলি কয়, বা শেষৰ বস্তুটো উৎপাদন ব্যয়টোকে ক'ব প্ৰান্তিক ব্যয়। অৰ্থাৎ অতিৰিক্ত যেতিয়া আমি বস্তু এটা উৎপাদন কৰিবলৈ যাম, তাৰ ব্যয়টোৱে হ'ব প্ৰান্তিক ব্যয়। এতিয়া দীৰ্ঘকালীন ভাৰসাম্য প্ৰাপ্তিৰ ফলত প্ৰত্যেক উৎপাদন গোট কাম্যতম পৰ্যায়লৈকে ব্যৱহৃত হয়। কোনো সম্পদৰ অপব্যৱহাৰ নহয়। উৎপাদন প্ৰতিষ্ঠানসমূহে মাত্ৰ স্বাভাৱিক লাভে অৰ্জন কৰে। ইয়াত দীৰ্ঘকালীন প্ৰক্ৰিয়াত কি হয়, সকলো সম্পদৰ কি হয়, একদম কাম্যতম অপ্টিমাম লেভেললৈকে ব্যৱহাৰ হয়, কাৰণ সময় যথেষ্ট দীঘল হৈ থাকে। গতিকে তেওঁলোকে কি কৰিব পাৰে, কাম্যতম পৰ্যায়ত তেওঁলোকে উৎপাদন কৰিব পাৰে, উৎপাদনবোৰ ব্যৱহাৰ কৰিব পাৰে, আৰু ইয়াত কোনো সম্পদৰ অপব্যৱহাৰৰ সুযোগ নাথাকে। কাম্যতম বিন্দুলৈকে তেওঁলোকে ইয়াক ব্যৱহাৰ কৰে।
সেইটোক আৰু স্বাভাৱিক লাভে অৰ্জন কৰিব। এতিয়া আপোনালোকে বুজি পাইছে চাগে যে অস্বাভাৱিক লাভ কেতিয়া অৰ্জন কৰিব আৰু অস্বাভাৱিক লাভ অৰ্জন কৰিলে তেওঁলোকৰ কি অৱস্থা হ'ব, আৰু তাৰপিছত যদি তেওঁলোকে অস্বাভাৱিক লাভৰ পিছত আৰু তেওঁলোকে লোকচানো তেওঁলোকে বহুত দীৰ্ঘকালীন অৱস্থালৈকে তেওঁলোকে কণ্টিনিউ নকৰে। গতিকে কিয় অস্বাভাৱিক লাভ অৰ্জন কৰিলে বাহিৰা প্ৰতিষ্ঠান প্ৰৱেশ কৰিব, আৰু বাহিৰা প্ৰৱেশ কৰিলে যোগানৰ পৰিমাণ বৃদ্ধি হ'ব, আৰু যোগানৰ পৰিমাণ বৃদ্ধি হোৱা মানে কি, চাহিদাৰ লগত যদি সামঞ্জস্য নাথাকে যোগানৰ, সেইটো হ'ল ভাৰসাম্যহীনতা, আৰু ভাৰসাম্যহীনতা হ'লে উদ্যোগটোৱে দৰৰ পৰিমাণ হ্ৰাস কৰিব, আৰু দৰৰ পৰিমাণ যেতিয়া হ্ৰাস হয় তেতিয়া কিছুমান প্ৰতিষ্ঠানে লোকচানৰ সন্মুখীন হ'ব, আৰু লোকচানৰ সন্মুখীন হ'লে তেওঁলোকে উদ্যোগটো ত্যাগ কৰিব, আৰু ত্যাগ কৰাৰ লগে লগে কি হ'ল, আকৌ যোগানৰ পৰিমাণ কমি গ'ল, আকৌ ভাৰসাম্যহীনতাৰ সৃষ্টি হ'ল, চাহিদা বৃদ্ধি পালে কিন্তু যোগান হ্ৰাস পালে, তেতিয়া আকৌ তেওঁলোকে উদ্যোগটোৱে দৰ বৃদ্ধি কৰিব অধিক লাভৰ আশাত, আৰু তেতিয়া কি হ'ব, কিছুমান প্ৰতিষ্ঠান তাত অধিক লাভৰ আশাত প্ৰৱেশ কৰিব, আৰু প্ৰৱেশ কৰি তেওঁলোকে উৎপাদন প্ৰক্ৰিয়া অব্যাহত ৰাখিব, আৰু তাৰপিছত কি হ'ব, তেওঁলোকে এই যে আকৌ প্ৰৱেশ কৰিলে, আকৌ যোগান বৃদ্ধি হ'ল, আকৌ দৰটো হ্ৰাস পালে, এনেকৈ এটাকে চলি এটা সময়ত তেওঁলোকে কি কৰিব যে নাই, যে আমি দৰটো এনেকৈ আমি নিৰ্ধাৰণ কৰোঁ য'ত গড় ব্যয় গড় আইৰ সমান, আৰু ভাৰসাম্যতা পাবই লাগিব, MR=MC হ'বই লাগিব, MR=MC নহ'লে তেতিয়া উৎপাদন প্ৰতিষ্ঠানখনৰ কি নহয়, ভাৰসাম্যতা নাপায়, গতিকে MR=MC হ'ব লাগিব। এই আপোনালোকৰ দীৰ্ঘকালীন ভাৰসাম্য প্ৰক্ৰিয়াটোত আপোনালোকে এই উদ্যোগৰ যিটো ভাৰসাম্যতা DD আৰু SS, এইটো উদ্যোগৰ ভাৰসাম্যতা অৰ্থাৎ স্বাভাৱিক লাভ অৰ্জন কৰাৰ যিটো চিত্ৰ প্ৰতিষ্ঠানখনৰ, এই দুটা চিত্ৰ আঁকিলেই হ'ব। লগতে আপোনালোকে যদি আপোনালোকৰ লগত থাকে তেতিয়াহ'লে অস্বাভাৱিক লাভ আৰু লোকচানৰ চিত্ৰ আপোনালোকে অংকন কৰি দিব পাৰে, যে অস্বাভাৱিক লাভ অৰ্জন কৰোঁতে কি হ'ল, লোকচান ভৰিলে কি হ'ল, আৰু আল্টিমেটলি তেওঁলোকে কি কৰে, স্বাভাৱিক লাভ যে অৰ্জন কৰে, সেই বিষয়ে আপোনালোকে এইটো অংকন কৰি দিব পাৰে। কিন্তু ভাৰসাম্য দীৰ্ঘকালীন অৱস্থাত কিয় P=LAC=LMC=AR=MR এক্সপ্লেইন, এনেকুৱা কুৱেশ্যন আপোনালোকে পাব পাৰে। এতিয়া মই যিখিনি কথা আপোনালোকক বুজাই দিলোঁ সেইখিনি লিখি দিলেই আপোনালোকৰ হ'ব। এতিয়া আহিব shutdown point and break-even output for perfectly competitive market. আপোনালোকে চাওক, মই যোৱা ক্লাছতো আপোনালোকক এইটো বিষয়ে বুজাইছোঁ। শ্বাটডাউন পইণ্ট কি, উৎপাদন বন্ধ ৰখা বিন্দু কি, আৰু ব্ৰেক ইভেন আউটপুটটো মই বুজাইছোঁ ক'ত ব্ৰেক ইভেন পইণ্টটো হয়। ব্ৰেক ইভেন পইণ্টটো হ'ল এটা পইণ্ট য'ত প্ৰতিষ্ঠানখনে অনলি কি কৰে, তেওঁলোকে স্বাভাৱিক লাভ অৰ্জন কৰে, যিটো এইটো স্বাভাৱিক লাভ অৰ্জন কৰা বিন্দুত AR=AC, কিউ পইণ্টটো ইয়াতে কি হ'ব, ব্ৰেক ইভেন পইণ্ট। ব্ৰেক ইভেন পইণ্টটোত তেওঁলোকে স্বাভাৱিক লাভ অৰ্জন কৰে, তাত মানে বেলেগ আৰু আপোনালোকে দেখিবলৈ নাপায়, অকল স্বাভাৱিক লাভ অৰ্জন কৰা এই ব্ৰেক ইভেন পইণ্টটো লিখিলেই হ'ব। এই যিটো স্বাভাৱিক লাভ অৰ্জন কৰিছে কিউ পইণ্টত অৰ্থাৎ OP দৰত তেওঁলোকে স্বাভাৱিক লাভ অৰ্জন কৰিছে, আৰু সেইটোৱে হ'ব ব্ৰেক ইভেন পইণ্ট। ভগ্নৰ সমতা বিন্দু। এতিয়া আহিব উৎপাদন বন্ধ ৰখা বিন্দু কোনটো। উৎপাদন বন্ধ ৰখা বিন্দু চাওক, এটা বিন্দু য'ত প্ৰতিষ্ঠানখনে কি কৰিব পাৰে, সেই বিন্দুটোৰ পিছত তেওঁলোকে মাৰ্কেটখন এৰি গুচি যাব পাৰে। সেনেকুৱা এটা উৎপাদনৰ পৰিমাণ য'ত
তেওঁলোকে আৰু তাৰপিছত আৰু উৎপাদন নকৰে। য'ত কি হ'ব, সেই যে তাৰ পিছত যেতিয়া আপোনালোকে প্ৰতিষ্ঠানখনে যদি উৎপাদন কৰে, তাৰপিছত এই শ্বাটডাউন পইণ্টৰ পিছত কিন্তু উৎপাদন নকৰে। তেওঁলোকে তাৰপিছত আৰু উৎপাদনটো বন্ধ কৰি দিব। এতিয়া কোনটো অৱস্থালৈকে তেওঁলোকে যাব য'ত তেওঁলোকে শ্বাটডাউন পইণ্টটো হয়। এই চিত্ৰটো আপোনালোকে চাওকচোন। কি হয় যেতিয়া এই যিটো উৎপাদন বন্ধ ৰখা বিন্দু, এইটো সাধাৰণতে হ্ৰস্বকালীন দৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত হয়। হ্ৰস্বকালত ইয়াত দেখা যায়। তাৰমানে কি হয়, আমি যেতিয়া এটা উৎপাদন কৰিবলৈ যাওঁ, তাত আমাক স্থিৰ উপাদানো লাগিব, পৰিৱৰ্তনশীল উপাদানো লাগিব। আৰু স্থিৰ উপাদানত যিখিনি ব্যয় হয় তাক কয় স্থিৰ ব্যয়, পৰিৱৰ্তনশীল উপাদানত যিখিনি ব্যয় হয় তাক কয় পৰিৱৰ্তনশীল ব্যয়। যদি প্ৰতিষ্ঠানখনে পৰিৱৰ্তনশীল ব্যয়টো কভাৰ কৰি থাকিব পাৰে আৰু অলপ শতাংশ তেওঁলোকে যদি নন চাং ফিক্স কষ্ট মানে স্থিৰ ব্যয়টো যদি তেওঁলোকে কভাৰ কৰিব পাৰে, তেতিয়া তেওঁলোকে মানে লছ খালেও, লোকচানৰ সন্মুখীন হ'লেও তেওঁলোকে প্ৰতিষ্ঠানখন কি কৰিব, মাৰ্কেটত চলাই লৈ যাব। বুজি পাইছে? তেওঁলোকে যদি পৰিৱৰ্তনশীল ব্যয়টো কভাৰ কৰিব পাৰে আৰু অকণমান যদি নন চাং ফিক্স কষ্ট মানে স্থিৰ ব্যয়টো যদি তেওঁলোকে কভাৰ কৰিব পাৰে, তেতিয়া তেওঁলোকে উৎপাদনটো চলাই লৈ যাব। কিন্তু যদি দৰটো সেই গড় পৰিৱৰ্তনশীল ব্যয়তকৈ যদি তললৈ নামি আহে বা তেওঁলোকে কভাৰ কৰিব নোৱাৰে, তেতিয়া তেওঁলোকে কি কৰিব, মানে বজাৰখন তেওঁলোকে ত্যাগ কৰিব। গতিকে ইয়াত কি হয়, কেতিয়া ফাৰ্মখনে থাকি যাব বজাৰখনত, যেতিয়া গড় আয় যদি গড় প্ৰান্তিক ব্যয় সমান হয়। তাৰমানে আয় আৰু ব্যয় সমান হয়। অকল ব্যয়টো কিন্তু টোটেল মুঠ নহয়, পৰিৱৰ্তনশীল। মই কৈছোঁৱেই এভাৰেজ কষ্ট, গড় ব্যয়ত কি থাকিব, ভেৰিয়েবল কষ্ট এণ্ড ফিক্সড কষ্ট দুটাই থাকিব, পৰিৱৰ্তনশীল ব্যয়, স্থিৰ ব্যয়। তাৰ যদি পৰিৱৰ্তনশীল ব্যয়টো যদি সি কভাৰ কৰিব পাৰে, তেতিয়া সি হ্ৰস্বকালত কি কৰিব, হ্ৰস্বকাল মানে ছুটি সময়ত তেওঁলোকে বজাৰখন থাকি যাব, বন্ধ নকৰে। তাতকৈ যদি দৰটো আৰু তলত কমি যায়, তেতিয়া তেওঁলোকে কি কৰিব, উৎপাদনটো বন্ধ কৰি দিব। আৰু সেইটোৱে হ'ব শ্বাটডাউন পইণ্ট বা উৎপাদন বন্ধ ৰখা বিন্দু। এতিয়া আপোনালোকে এই চিত্ৰটো চাওক। এই চিত্ৰটোত আমি ধৰিছোঁ, চাওক, অৰিজিনেল এডাল আমি AR কাৰ্ভ ধৰিছোঁ। ইয়াতে কমা দিছে, আপোনালোকৰ যিখন কিতাপ আছে কিতাপৰ পৰাই মই চিত্ৰটো উঠাই দিছোঁ। এই AR ইকুৱেল MR ইকুৱেল D, তাৰমানে এইডাল চাহিদা ৰেখা, প্ৰতিষ্ঠান এখনৰ চাহিদা ৰেখা এইডাল। আৰু AR ইকুৱেল MR কিয় হৈছে, ইয়াতে এটা দৰ প্ৰচলিত, সেইটো কাৰণে ইকুৱেল হৈছে। AR দৰ। এতিয়া ইয়াতে আপোনালোকে চাওক, ATC ৰেখাডাল চাওক, এইডাল হ'ল গড় সৰ্বমুঠ ব্যয় ৰেখা। ইয়াত চাওক, এই এভাৰেজ কষ্ট আৰু এভাৰেজ ৰেভিনিউ সমান হৈছে। তাত ক'ত এই AR 10 টকা, এইফালে OYP আৰু কষ্ট, এই এভাৰেজ ৰেভিনিউ 10 টকাত কি হৈছে, দাম 10 টকাত কি হৈছে, গড় আয় আৰু গড় যিটো এইটো ব্যয় আৰু আয়টো সমান হৈছে। গড় আয় আৰু ব্যয় সমান হ'লে কি হয়, স্বাভাৱিক লাভ হয়। আৰু স্বাভাৱিক লাভ হ'লে সেইটোকে কয় ব্ৰেক ইভেন পইণ্ট। আৰু তেতিয়া তেওঁলোকে উৎপাদন কৰিছে 100 ইউনিট অফ আউটপুট। তেওঁলোকে উৎপাদনৰ পৰিমাণ হৈছে 100। স্বাভাৱিক লাভ, তাত কোনো অস্বাভাৱিক লাভ হোৱা নাই, কাৰণ ব্যয়টো তলত আয়টো ওপৰত যোৱা নাই, গতিকে তেওঁলোকে স্বাভাৱিক লাভ অৰ্জন কৰিছে। কিন্তু চাওক, যেতিয়া এতিয়া আপোনালোকে ধৰক যে মাৰ্কেট প্ৰাইচটো কমিছে,
ক'ৰ পৰা কমিছে এই 10 ৰুপিজৰ পৰা 6 লৈকে কমিছে আৰু গড় যেটো ব্যয়টো বাঢ়িছে চাওক গড় ব্যয়টো ক'ত থাকি গ'ল এই ওপৰত থাকি গ'ল ATC কিন্তু আয়টো কমি গ'ল 6 লৈকে দামটো কমিছে 6 লৈ সেই অৱস্থাত তেওঁলোকৰ কি হ'ব তেওঁলোকে লোকচান ভৰিব অৰ্থাৎ 6 টকা দৰত ব্যয় ওপৰত থাকি গ'ল তাত কি হ'ব তেওঁলোকে লোকচান ভৰিব ঠিক আছে এতিয়া চাওক আৰু সেই অৱস্থাত তেওঁলোকে উৎপাদন কৰে 80 ৰুপিজ তেওঁলোকে উৎপাদন কৰে 100 ৰুপিজ নকৰে কিয় নকৰে তেওঁলোকৰ কি হৈছে লাভ অৰ্জনকাৰী প্ৰতিষ্ঠান গতিকে তেওঁলোকৰ আউটপুটটো ক'ত ফিক্স কৰিছে MR = MC MR = MC ডালটো কাটি গৈছে কাৰণ ইকুইলিব্ৰিয়াম পইণ্ট পাবই লাগিব ভাৰসাম্য অৱস্থা পাবই লাগিব গতিকে তেওঁলোকে MC পইণ্টটোৱে কাটি গৈছে এতিয়া আমাৰ কি হ'ল আপোনালোকে তলত চাওক আকৌ দৰটো কমি আহিল ₹2 লৈ 4 লৈ এভাৰেজ ৰেভিনিউ দৰ 4 লৈ কমি আহিল কষ্ট থাকি গ'ল ওপৰত কষ্ট আপোনালোকে চাওক ওপৰত থাকি গ'ল 12 তেওঁলোকে কিমান 12 - 4 16 8 ইনটু আমাৰ কিমান উৎপাদন কৰিছে 70 গতিকে আমাৰ লছ কিমান খালে 560 গতিকে আমাৰ কিমান এয়া হ'ল আমি পাই যাম ₹560 এই যে আপোনালোকে চাওক যেতিয়া 4 লৈকে কমিছে তাত আপোনালোকে চাওক ডাল ৰেখা দেখা পাইছেনে ইউ আকৃতিৰ সেইডাল হ'ল ABC গড় পৰিৱৰ্তনশীল ব্যয় ৰেখা তাৰমানে সেই যে ওপৰত এডাল ইউ আকৃতিৰ ৰেখা আছে ATC সেই ATCত ই অন্তৰ্ভুক্ত হৈ আছিল এতিয়া কি হ'ব প্ৰতিষ্ঠানখনে চাব যে তেওঁলোকে উৎপাদন বন্ধ ৰাখিব নে তেওঁলোকে চলাই নিব কাৰণ তেওঁলোকৰ ব্যয়টো কাভাৰে হোৱা নাই তেওঁলোকৰ ব্যয় গুচি গ'ল P4ত কিমান আছে ব্যয় 12 আৰু তেওঁলোকে পাইছে 4 মানে সেইটো এভাৰেজ ভেৰিয়েবল কষ্ট এটা ফিক্স কষ্ট থাকিব ইয়াত গতিকে তেওঁলোকে লোকচান খাই গ'ল 8 ৰুপিজৰ গতিকে এই অৱস্থাত তেওঁলোকে কি কৰিব উৎপাদনটো চলাবনে বন্ধ ৰাখিব এই অৱস্থা এই দৰটোকে ক'ব চাদন পদ য'ত গড় পৰিৱৰ্তনশীল ব্যয় ৰেখাডাল কটাকটি কৰিছে মানে ইণ্টাৰটাচ কৰিছে স্পৰ্শ কৰিছে তেওঁলোকে চাব যে তেওঁলোকে যদি ₹4 পাই থাকে তেতিয়া তেওঁলোকে কণ্টিনিউ কৰিব কাৰণ তাতে এভাৰেজ ভেৰিয়েবল কষ্টটো পালেও তেওঁলোকে হ্ৰস্বকালত প্ৰতিষ্ঠানখন বন্ধ নকৰে কিন্তু যেতিয়া দৰটো আৰু কমি গ'ল চাওক আপোনালোকে 2 লৈকে ভেৰিয়েবল কষ্টটো কাভাৰ নকৰা হৈ গ'ল ৰেভিনিউটো ইমান তললৈকে দৰটো কমি আহিল আৰু চাওকচোন খৰচটো কিমান বাঢ়িছে গড় ব্যয়টো 14 ৰুপিজ এইফালে আয় কমিল ব্যয় ইমান বাঢ়ি গ'ল আমি তেতিয়া কিমান পাম 720 পাম সেই যে আমাৰ 14 - 2 12 সেই লছ খাই গ'ল সেই লছ খাই গ'ল কাৰণে তাৰ পিছত যদি এভাৰেজ ভেৰিয়েবল কষ্টৰ তলত যদি আকৌ নামি আহে দৰটো তেতিয়া প্ৰতিষ্ঠানখনে আৰু কি কৰিব তেওঁলোকে আৰু কণ্টিনিউ নকৰে তেওঁলোকে উৎপাদন বন্ধ কৰিব গতিকে ₹2ত আৰু কোনো প্ৰশ্ন নাহে যে উৎপাদন চলাই নিব নেকি নাই নিনিয়ে ₹4 লৈকে তেওঁলোকে চাব কাৰণ দৰটোৱে কাভাৰ কৰিছে গড় পৰিৱৰ্তনশীল ব্যয় আৰু তাৰ ওপৰতো তেওঁলোকে লাভেই অৰ্জন কৰিছিলে স্বাভাৱিক লাভ কিন্তু তাৰপিছত আৰু তেওঁলোকে আৰু কণ্টিনিউ নকৰে গতিকে 60 য'ত উৎপাদন কৰিছে 60 দৰ আছে 2 আৰু খৰচ আছে 14 এই অৱস্থাত তেওঁলোকে কেতিয়াও উৎপাদনটো চলাই লৈ নাযায় গতিকে এই এভাৰেজ কষ্ট মানে ভেৰিয়েবল কষ্ট তাৰমানে
গড় পৰিৱৰ্তনশীল ব্যয় ৰেখাডালে যিটো বিন্দুত ক্ৰছ কৰিছে মানে স্পৰ্শ কৰিছে সেইটোৱে হ'ব উৎপাদন বন্ধ ৰখা বিন্দু আৰু যিটো বিন্দুত গড় আয় আৰু ব্যয় স্পৰ্শ কৰিছে সমান হৈছে সেইটোৱে হ'ব ব্ৰেক ইভেন পইণ্ট। এতিয়া বুজি পাইছে আপোনালোকে? এই যিটো হ্ৰস্বকালত প্ৰতিখন প্ৰতিষ্ঠানৰ এটা মানে ষ্ট্ৰং ইনচেণ্টিভছ থাকে যে তেওঁলোকে তাতে থাকিবই বজাৰখনত। তেওঁলোকে ভাবে যে আমি বজাৰ দৰটো বৃদ্ধি পাব বা আমাৰ দক্ষতাটো বৃদ্ধি পাব বা ধৰক আমাৰ ব্যয়টো কমি যাব, গতিকে তেতিয়া আমাৰ মানে নৰ্মেল প্ৰফিটটো আমাৰ এগেইন আহিব। সেইটো আশাত তেওঁলোকে কি কৰে, এই শ্বাটডাউন পইণ্টটো উৎপাদন বন্ধ ৰখা বিন্দুলৈকে তেওঁলোকে ৰখি থাকে, ধৈৰ্য ধৰি ৰখি থাকে। তাৰ তলত যদি দৰটো হ্ৰাস পায় তেতিয়া তেওঁলোকে কণ্টিনিউ নকৰে। 4ৰ পিছত তেওঁলোকে তাৰমানে তেওঁলোকে 560 তেওঁলোকে লছ খাব আৰু 560 তেওঁলোকে লছ খাব। তাৰপিছত তেওঁলোকে 560 তলত আৰু তেওঁলোকে কণ্টিনিউ নকৰে, তেওঁলোকে উৎপাদন কি কৰিব বন্ধ কৰি দিব। 2লৈকে তেওঁলোকে কণ্টিনিউ নকৰে। 2ত আপোনালোকে চাওক 720 তেওঁলোকে লছ খাইছে, গতিকে তালৈকে তেওঁলোকে কণ্টিনিউ নকৰে। আৰু ৰুপিজ 2ত তেওঁলোকে না পৰিৱৰ্তনশীল ব্যয় কাভাৰ কৰিছে, না তেওঁলোকে মুঠ ব্যয় কাভাৰ কৰিছে। তেওঁলোকে মুঠ স্থিৰ ব্যয়তকৈ তেওঁলোকৰ বেছি হৈ গ'ল, গতিকে ইয়াৰ তলত আৰু তেওঁলোকে কণ্টিনিউ নকৰে, তেওঁলোকে বজাৰখন পৰিত্যাগ কৰিব। গতিকে ইয়াত কি যে ফাৰ্মখনে যেতিয়া গড় আয়টো গড় পৰিৱৰ্তনশীল ব্যয়ৰ ওপৰত থাকে আৰু যদি ফাৰ্মখনে ভেৰিয়েবল কষ্ট পৰিৱৰ্তনশীল ব্যয়টো কাভাৰ কৰে আৰু এটলিষ্ট অলপ যদি ফিক্স কষ্টটো কাভাৰ কৰে, তেতিয়াও তেওঁলোকে কি কৰিব, এটা ইনচেণ্টিভ থাকে যে তেওঁলোকে বিজনেছটো কণ্টিনিউ কৰিব, আদাৰৱাইজ তেওঁলোকে ষ্টপ কৰিব। এইটোৱে হ'ল শ্বাটডাউন পইণ্ট। আৰু ব্ৰেক ইভেন পইণ্টটোতো ইজি, একদম সহজে ইয়াতে আয় আৰু ব্যয় গড় আয় গড় ব্যয় সমান হৈছে। এতিয়া নেক্সট আপোনালোকৰ আহিব এইটো যে আমাৰ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ এখন প্ৰতিষ্ঠান বা বজাৰত কেনেকৈ আমি এইটো যোগান ৰেখাডাল অংকন কৰোঁ। যোগান ৰেখাডাল এডাল খুব জানিবলগীয়া আৰু উল্লেখযোগ্য এডাল জানিবলগীয়া কথা। আৰু এই যিটো যোগান ৰেখা ডাল হ্ৰস্বকালত কি হয়, এই যিডাল ABC চাওক, এভাৰেজ ভেৰিয়েবল কষ্ট, আমি অলপ আগতে এভাৰেজ ভেৰিয়েবল কষ্টৰ কথা পঢ়িয়ে আছোঁ। এইটো তাৰ ওপৰত যিখিনি MC ৰেখা গুচি গৈছে, সেই MC ৰেখাডালেই হ'ব হ্ৰস্বকালীন যোগান ৰেখা। আৰু দীৰ্ঘকালীন যোগান ৰেখাডাল হ'ব সেইডাল যিডাল ATC যে আছিলে, ATC গড় সৰ্বমুঠ ব্যয় ৰেখাডালৰ ওপৰত যিডাল গৈছে সেইডালেই হ'ব যোগান ৰেখা। কিয় কোনো ফাৰ্মে ইয়াত অসীমভাৱে লোকচান খাই নাথাকে। আৰু অসীমভাৱে লোকচান খাই নাথাকে কিয়, যে আৰু তেওঁলোকে এৰিবই লাগিব বজাৰ দীৰ্ঘকালত যদি তেওঁলোকে এই গড় মুঠ ব্যয়টো তেওঁলোকে কণ্টিনিউ কাভাৰ কৰিব নোৱাৰে। তেতিয়া তেওঁলোকে বজাৰখনত তেওঁলোকৰ উপস্থিতিটো বন্ধ কৰিবই লাগিব, তেওঁলোকে উৎপাদন কণ্টিনিউ নকৰে, কিয় এইটো দীৰ্ঘকাল। ABCৰ ওপৰত যিখিনি থাকিব সেইখিনি হ্ৰস্বকালীন যোগান ৰেখা, আৰু ATCৰ ওপৰত যিখিনি থাকিব সেইখিনি হ'ব দীৰ্ঘকালীন যোগান ৰেখা। আপোনালোকে ইয়াতে দেখিব যে এই ফাৰ্ম 1, ফাৰ্ম 2, ফাৰ্ম 3, ইয়াত চাওক আপোনালোকে ABCৰ ওপৰত আপোনালোকৰ এইটো গৈছে। দাম 5 থাকোঁতে
উৎপাদনটো তাৰপিছত আপোনাৰ যেতিয়া দামটো ওপৰলৈ গ'ল তাৰমানে ব্যয় আৰু দাম দৰ একেই 12 তাৰপিছত উৎপাদন 5লৈকে বৃদ্ধি পাইছে আৰু ইয়াতে আকৌ ডাবল হৈ গ'ল উৎপাদন ফাৰ্মটোত 2ৰ পৰা 10লৈ বৃদ্ধি পালে আৰু ইয়াতে 1ৰ পৰা 10লৈ বৃদ্ধি পালে আৰু ইয়াতে আমাৰ কি হ'ল গোটেইখিনি প্লাছ কৰি দিয়ক 2 + 2 4 4 + 1 5 আৰু ইয়াতে 5 + 10 15 15 + 10 25 এখন টোটেল মাৰ্কেট আৰু এই টোটেল মাৰ্কেটখনত আপোনালোকে চাওক আমাৰ MC ৰেখাডাল চাওক এডাল ওপৰত উঠি গৈছে তাৰমানে এইকেইটা প্লাছ কৰি দিলে আমি এই ৰেখাডাল পাম শ্বৰ্ট ছাপ্লাই মাৰ্কেটৰ ছাপ্লাই কাৰ্ভ এইডাল MC এই 1ৰ পৰা এই 3লৈকে গোটেই কাৰ্ভডাল আমি যেতিয়া এড কৰিম তেতিয়া আমি এই টোটেল মাৰ্কেট আমি পাই যাম মাৰ্কেট যোগান ৰেখাডাল আমি পাই যাম বজাৰ যোগান ৰেখা গতিকে উৎপাদন প্ৰতিষ্ঠানৰ দীৰ্ঘকালীন ভাৰসাম্য যেতিয়া আমি আলোচনা কৰা হৈছে গতিকে এই ইয়াত কি হৈ যায় ইয়াৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰোঁতে বিভিন্ন সময়ত বিভিন্ন চাহিদা ৰেখাৰ সন্মুখীন হ'বলগীয়া হয় ক্ৰমাগতভাৱে সেই প্ৰত্যেকডাল চাহিদা ৰেখাৰ লগত প্ৰতিষ্ঠানটোৰ প্ৰান্তিক ব্যয় ৰেখাৰ ছেট বিন্দুসমূহ লগ লগালে উৎপাদন প্ৰতিষ্ঠানটোৰ যোগান ৰেখা উৎপন্ন হয় প্ৰান্তিক ব্যয় ৰেখাৰ যোগাত্মক নীতিৰ ফলত এই ছেট বিন্দুসমূহে ক্ৰমান্বয়ে সোঁফাললৈ অৱস্থান কৰে ইয়াৰ পৰাই বুজিব লাগিব যে উৎপাদিত সামগ্ৰীটোৰ দৰ বৃদ্ধি হোৱাৰ ফলত যোগানো বৃদ্ধি পায় যেতিয়া দৰ বৃদ্ধি হয় তেওঁলোকৰ যোগানো বৃদ্ধি পায় কাৰণ আমি কেনেকৈ পাম ইয়াতে যে প্ৰত্যেকডাল চাহিদা ৰেখাৰ লগত প্ৰতিষ্ঠানটোৰ প্ৰান্তিক ব্যয় ৰেখাৰ চাহিদা ৰেখা এইকেইডাল AR হৰাইজণ্টেল প্ৰান্তিক ব্যয় ৰেখাই ক'ত ছেট কৰিছে এইকেইটা পইণ্টত এবাৰ 5 এবাৰ এইটোত যিটো চাৰ্কল দিয়া আছে চাৰ্কলবিলাকত ছেট কৰিছে আৰু এই ছেট বিন্দুসমূহ যেতিয়া আমি লগ লগাই দিওঁ তেতিয়াই কি হয় যে উৎপাদন প্ৰতিষ্ঠানখনৰ আমি যোগান ৰেখা উৎপন্ন হয় দেখিছে নহয় য'ত ক'ত কটাকটি কৰিছে ABCত এবাৰ কৰিছে আৰু এবাৰ ওপৰত কৰিছে চাৰ্কল য'ত দিছে তাতে কটাকটি কৰিছে এইফালে হৰাইজণ্টেল ৰেখা আছে যিটো আপোনালোকৰ চিত্ৰত দেখুওৱা নাই কিন্তু ইয়াতে হৰাইজণ্টেল AR = MR AR = MR তলতো ওপৰতো মাৰ্জিনেল ৰেভিনিউ মাৰ্জিনেল কষ্ট এভাৰেজ ৰেভিনিউ এইডাল হ'ল মাৰ্জিনেল কষ্ট ওপৰত যোৱাডাল আৰু এইফালে যিকেইডাল হৰাইজণ্টেল আহিব সেইকেইডাল হ'ব আপোনালোকৰ গড় আয় আৰু প্ৰান্তিক আয় ৰেখা প্ৰান্তিক ব্যয় ৰেখাৰ যোগাত্মক নীতি মানে পজিটিভ শ্লোপ প্ৰান্তিক ব্যয় ৰেখাৰ যিডাল পজিটিভ শ্লোপ থাকে মানে ওপৰলৈ উঠে নামি অহা নাই ওপৰলৈ উঠি গৈছে পজিটিভ শ্লোপ থাকে এই ছেট বিন্দুসমূহ ক্ৰমান্বয়ে সোঁফাললৈ অৱস্থান কৰে চাওকচোন আপোনালোকে সোঁফাললৈ আহিছে ইয়াৰ পৰা বুজিব পাৰি যে উৎপাদিত সামগ্ৰীটোৰ দৰ বৃদ্ধি হোৱাৰ ফলত যোগানো বৃদ্ধি হয় দৰ বৃদ্ধি পাইছে 5ৰ পৰা 12 লগে লগে কি হৈছে যোগানো বৃদ্ধি পাইছে ফাৰ্ষ্ট চিত্ৰত 2ৰ পৰা 5লৈ ছেকেণ্ড চিত্ৰত 2ৰ পৰা 10লৈ থাৰ্ড চিত্ৰত 1ৰ পৰা 10লৈ আৰু মুঠ যিখন মাৰ্কেট সেইটো 5ৰ পৰা 25লৈ গতিকে যোগানো বৃদ্ধি পাইছে গতিকে আপোনালোকে চাওক এই যিটো আপোনালোকৰ চাহিদা ৰেখাৰ লগত প্ৰান্তিক ব্যয়ৰ যিটো ছেট বিন্দুসমূহৰ সোঁফালে তাৰ পৰা যিটো যোগান ৰেখাডাল অংকন কৰি আমি ইয়াত দেখুৱাইছোঁ কিন্তু এটা কথা মনত ৰাখিব আপোনালোকে যদি এই উৎপাদন ব্যয়টো এই 5তকৈ তলত কমি যায় তেতিয়া কিন্তু সেইটো উৎপাদন বন্ধ বিন্দু হৈ যাব তাৰপিছত আৰু ইয়াতে কণ্টিনিউ নকৰে 5 টু লাষ্ট আপোনালোকে এইফালে চাওক প্ৰাইচ আৰু কষ্টৰ ফালে গতিকে যোগান ৰেখাৰ মূল বিন্দুটো ক'ত হৈছে আপোনালোকে চাওকচোন এই 5ত হৈছে কাৰণ তাৰ তলত কিন্তু ই উৎপাদন বন্ধ কৰিব কাৰণ ইয়াতে ABC ৰেখাডাল আছে গড় পৰিৱৰ্তনশীল ব্যয় ৰেখাডাল আছে গতিকে ইয়াত একদম লাষ্টৰ এই তলৰ বিন্দুটোৱে হ'ব এই যোগান ৰেখাৰ কি হ'ব মূল বিন্দু আৰু যিমানে সামগ্ৰীটোৰ দৰ যিমান বাঢ়িব সিমানে চাহিদা ৰেখাডাল ওপৰলৈ উঠি যাব আৰু যোগানো বৃদ্ধি পাই যাব গতিকে উৎপাদন বন্ধ বিন্দুৰ নিম্নাংশ বা বাও হাতৰ অংশ যদি বাদ দিওঁ তেতিয়া প্ৰতিষ্ঠানটোৰ এইকেইডাল MC ৰেখাকেইডালে হ'ব উৎপাদনটোৰ প্ৰতিষ্ঠানৰ
যোগান ৰেখা। এতিয়া উদ্যোগটোৰ অন্তৰ্ভুক্ত বিভিন্ন উৎপাদন প্ৰতিষ্ঠানৰ যোগান ৰেখাসমূহৰ আনুক্ৰমিক সমষ্টিয়েই হ'ব উদ্যোগটোৰ যোগান ৰেখা। অৱশ্যে এইদৰে উৎপাদন প্ৰতিষ্ঠানৰ যোগান ৰেখাৰ ভিত্তিত উদ্যোগৰ যোগান ৰেখা আহৰণ কৰিব নিমিত্তে দুটি পূৰ্ব চৰ্তৰ প্ৰয়োজন আছে, দুটা কণ্ডিশ্যন আছে। যেনে উৎপাদনৰ আহিলাসমূহৰ দৰ আৰু প্ৰযুক্তিৰ ব্যৱহাৰ সকলো উৎপাদন প্ৰতিষ্ঠানৰ ক্ষেত্ৰত একে হ'ব লাগিব আৰু উদ্যোগটোৰ অন্তৰ্ভুক্ত উৎপাদন প্ৰতিষ্ঠানৰ সংখ্যা অনেক হ'ব লাগিব। তাৰমানে কি, এই যিটো আমাৰ উৎপাদন প্ৰতিষ্ঠানৰ যোগান ৰেখাৰ ভিত্তিত যেতিয়া আমি এটা উদ্যোগৰ মাৰ্কেটৰ আমি যোগান ৰেখা অংকন কৰিম, তেতিয়া দুটা চৰ্ত আমি পূৰণ কৰিব লাগিব। তাৰমানে আমি এই ফাৰ্ম 1, ফাৰ্ম 2, ফাৰ্ম 3 লগ লাগি মাৰ্কেটৰ পালোঁ যোগান ৰেখা, আৰু এই যোগান ৰেখাডাল অংকন কৰিব লাগিলে আমি দুটা চৰ্ত, দুটা কণ্ডিশ্যন আমি ফুলফিল কৰিব লাগিব। এটা হ'ল উৎপাদনৰ আহিলাসমূহৰ দৰ আৰু প্ৰযুক্তিৰ ব্যৱহাৰ, যিটো দাম আৰু প্ৰযুক্তিৰ ব্যৱহাৰ, যিটো আমি টেকন'লজি ইউজ কৰিম, সেইটো সকলো প্ৰতিষ্ঠানৰ ক্ষেত্ৰত একে হ'ব লাগিব। এইটোতো আমি জানোৱেই যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰততো প্ৰতিষ্ঠানবিলাকৰ দৰ এটাই থাকে। আৰু উদ্যোগটোৰ অন্তৰ্ভুক্ত উৎপাদন প্ৰতিষ্ঠানৰ সংখ্যা অনেক হ'ব লাগিব। তাৰমানে মাৰ্কেটখনত আমি অসংখ্য ক্ৰেতা আৰু বিক্ৰেতা আমি অলৰেডি এইটো বিষয়ে আলোচনা কৰিছোঁৱেই, গতিকে অসংখ্য হ'ব লাগিব আৰু লগতে দৰ এটা হ'ব লাগিব। এই দুটা যদি চৰ্ত, তাৰমানে উদ্যোগটোৰ অন্তৰ্ভুক্ত উৎপাদন প্ৰতিষ্ঠানৰ সংখ্যা অনেক, তাৰমানে অসংখ্য, আৰু দৰ আৰু প্ৰযুক্তিৰ ব্যৱহাৰ যদি একে হয়, তেতিয়া আমাৰ কি হ'ব, এই প্ৰতিষ্ঠানৰ যোগান ৰেখাবিলাকৰ পৰা আমি ভিত্তিত আমি মাৰ্কেট বা উদ্যোগটোৰ যোগান ৰেখাডাল আমি অংকন কৰিব পাৰিম। যিটো লাষ্টৰ চিত্ৰটোত আপোনালোকৰ, শেষৰ চিত্ৰটো আপোনালোকে অবজাৰ্ভ কৰক, সেই চিত্ৰটোত আমি মাৰ্কেটৰ সেই মাৰ্কেটৰ যোগান ৰেখা, বজাৰ যোগান ৰেখা বা উদ্যোগৰ যোগান ৰেখাডাল অংকন কৰিছোঁ। এতিয়া চাওক, এই পূৰ্ব চৰ্তসমূহ যদি পূৰণ হয়, তেতিয়া উদ্যোগটোৰ অন্তৰ্ভুক্ত প্ৰত্যেক প্ৰতিষ্ঠানৰ যোগানৰ পৰিমাণসমূহ যোগ কৰিলে উদ্যোগটোৰ মুঠ যোগান পোৱা যাব। আপোনালোকক মই কৈছোঁ, এইটো যোগান আমি যোগফল কৰিছোঁনে, আমি এইটো এড কৰিছোঁ 2 + 2 + 1 5, 5 + 10 + 10 25 হৈ গ'ল। এতিয়া আমি যোগান কৰিলোঁ, মুঠ যোগান ৰেখাডাল আমি পাই গ'লোঁ, এইডাল লাষ্টৰডাল। কিন্তু এইখিনিতে আমি এটা কথা মনত ৰাখিব লাগিব, কি যে উদ্যোগটোৰ অন্তৰ্ভুক্ত আটাইবোৰ উৎপাদন প্ৰতিষ্ঠানৰ দক্ষতা সমান নহয়। দক্ষতাৰ ভিন্নতাৰ ফলত উৎপাদন প্ৰতিষ্ঠানসমূহৰ আকৃতিৰো হেৰফেৰ হয়। উৎপাদন প্ৰতিষ্ঠানসমূহৰ আকৃতি ব্যৱহৃত প্ৰযুক্তিবিজ্ঞান আৰু উৎপাদনৰ আহিলাসমূহৰ দৰৰ ওপৰত উদ্যোগটোৰ বা বজাৰৰ যোগান ৰেখাৰ গতি নিৰ্ভৰ কৰে। গতিকে যিহেতু উদ্যোগটোৰ অন্তৰ্ভুক্ত সেই অসংখ্য প্ৰতিষ্ঠানৰ দক্ষতা সমান নহয়, আৰু সেই দক্ষতাৰ ভিন্নতাৰ ফলত যেতিয়া উৎপাদন প্ৰতিষ্ঠানসমূহৰ আকৃতিৰ হেৰফেৰ হয়, গতিকে এই যিটো আমি উৎপাদন প্ৰতিষ্ঠানসমূহৰ আকৃতি, যিটো ব্যৱহৃত প্ৰযুক্তি জ্ঞান আৰু উৎপাদনৰ আহিলাসমূহৰ যিটো দৰৰ ওপৰত উদ্যোগটোৰ বা বজাৰৰ যোগান ৰেখাৰ গতি নিৰ্ভৰ কৰে। গতিকে এয়া হ'ল আমাৰ দীৰ্ঘকালীন ভাৰসাম্য উদ্যোগ আৰু প্ৰতিষ্ঠানৰ ভাৰসাম্যতা কেনেকৈ স্বাভাৱিক লাভ অৰ্জন কৰে। প্ৰথমতে অস্বাভাৱিক লছ, তাৰপিছত আমাৰ স্বাভাৱিক লাভ অৰ্জন কৰিব। তাৰপিছত আমি এই বিষয়ে নিশ্চয় আপোনালোকৰ ধাৰণা সঠিক হৈছে, মানে আপোনালোকে বুজি পাইছে। আৰু এই যিটো কণ্ডিশ্যন P = LAC = LMC = AR = MR, এই কণ্ডিশ্যনটো বহলাই বা বুজাই লিখিব আহিব পাৰে। চিত্ৰ সহায়ত আপোনালোকে দেখুৱাব লাগিব। এইটো হ'ল চিত্ৰ, আৰু লগতে আমি শ্বাটডাউন পইণ্ট কি, ব্ৰেক ইভেন আউটপুট কি, এইখিনি আমি আপোনালোকক বুজাই দিলোঁ আজি, আৰু চিত্ৰৰ সহায়ত বুজাই দিলোঁ। আৰু লগতে ছাপ্লাই কাৰ্ভ, যোগান ৰেখাডাল, পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ যোগান ৰেখাডাল মই অংকন কৰি আপোনালোকক দেখুৱালোঁ। এতিয়া
এতিয়া আপোনালোকৰ এটা বস্তু আহিব যে স্থিৰ ব্যয় আৰু ব্যয় বৃদ্ধি আৰু যিটো ডিক্ৰিজিং কষ্ট ব্যয় হ্ৰাস হ'লে কি হয়। যেতিয়া আমি পূৰ্ণ প্ৰতিযোগিতামূলক যেতিয়া বজাৰৰ যোগান ৰেখাডাল আমি অংকন কৰি তাৰমানে হ'ল যে প্ৰতিষ্ঠানখনৰ প্ৰান্তিক মাৰ্জিনেল কষ্টটো কি হৈছে আমাৰ প্ৰভাৱিত হৈছে ক'ৰ পৰা কাৰিকৰী যিটো প্ৰযুক্তি জ্ঞান উৎপাদনৰ যিটো ইম্প্ৰুভমেণ্টৰ দ্বাৰা এফেক্টেড হৈছে বা শ্ৰমৰ লোৱাৰ কষ্ট আৰু ৰ মেটেৰিয়েলৰ কষ্টৰ দ্বাৰা ই এফেক্টেড হৈছে এইটো আমি ধৰিব পাৰোঁ গতিকে আমাৰ সেইমতে আমাৰ যিটো এইটো বজাৰ যোগান ৰেখাডাল মানে সেইমতে পৰিৱৰ্তন হৈ থাকে কিন্তু তাত তিনিটা চিটুৱেশ্যন আছে ধৰি লওক যে আমাৰ ইণ্ডাষ্ট্ৰি যিটো উদ্যোগৰ আউটপুটটো কোনো ধৰণৰ উৎপাদকৰ দৰৰ লগত প্ৰভাৱিত হোৱা নাই কোনো ধৰণৰ এফেক্ট নাই তেতিয়া আমি কি পাম এয়া স্থিৰ উৎপাদন ব্যয় ইণ্ডাষ্ট্ৰি আমি পাম তেতিয়া আমি কি কৰিম সেই অৱস্থাত আমাৰ কি হ'ব চাহিদাৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ এটা এডজাষ্টমেণ্ট হ'ব আৰু তেতিয়া আৰু সেই হিচাপে কি হ'ব বজাৰ দৰটো এটা দীৰ্ঘকালীন গড় ব্যয়ৰ লগত কি কৰিব এটা মিনিমাম পইণ্টত তাত কি কৰিব মিনিমাম পইণ্টলৈকে সৰ্বনিম্ন বিন্দুলৈকে লৱেষ্ট পইণ্টলৈকে তেওঁলোকে উভতি যাব যেনেকৈ আগতে আছিলে গতিকে সেই অৱস্থাত কি হ'ব লং ৰাণৰ যিটো ছাপ্লাই কাৰ্ভ সেইডাল হৰাইজণ্টেল হ'ব যেতিয়া কনষ্টেণ্ট কষ্ট হয় স্থিৰ ব্যয় আৰু কি হ'ব যেতিয়া লং ৰান যোগান ৰেখাডাল কেতিয়াবা ওপৰলৈ যায় কেতিয়াবা তললৈও যায় আৰু এইডালটো কনষ্টেণ্ট কষ্ট স্থিৰ ব্যয়টো হৰাইজণ্টেল হ'ব এক্স অক্ষৰ সমান্তৰাল হ'ব আৰু যেতিয়া উৎপাদকৰ দামটো যদি বাঢ়ি থাকে তেতিয়া কি হ'ব তেতিয়া উৎপাদনৰ দৰটো বৃদ্ধি পাই থাকিলে আমাৰ ব্যয় ৰেখাডাল ওপৰলৈ গতি কৰিব কাৰণ নতুন প্ৰতিষ্ঠানবিলাক সোমাব আৰু তেতিয়া কি হ'ব আমাৰ ছাপ্লাই কাৰ্ভডাল ওপৰলৈ যাব আৰু সেইটো হ'ব ব্যয় বৃদ্ধিৰ কাৰ্ভ আৰু ডিক্ৰিজিং কষ্টত কি হ'ব যদি কেতিয়াবা আমাৰ এই যিটো নতুন প্ৰতিষ্ঠান সোমোৱাৰ লগে লগে কি হৈ যায় উৎপাদকৰ নতুন চাহিদাটো বৃদ্ধি পাব আৰু তেতিয়া বহুতো প্ৰতিষ্ঠান সোমাবলৈ উৎপাদক সোমাবলৈ তেওঁলোকে এলাও কৰিব আৰু তেতিয়া আমাৰ কি হয় উৎপাদন এটা বৃহৎ পৰিমাণৰ উৎপাদনৰ প্ৰযুক্তি আমি ব্যৱহাৰ কৰিম আৰু তেতিয়া কি হ'ব আমাৰ এই সৰ্বনিম্ন উৎপাদন ব্যয়ত কি হ'ব আমাৰ উদ্যোগটোৱে লাভ অৰ্জন কৰিব আৰু সেই ক্ষেত্ৰত আমাৰ কি হ'ব ছাপ্লাই যোগান ৰেখাডাল দীৰ্ঘকালীন যোগান ৰেখাডাল ডাউনৱাৰ্ড শ্লপিং অৰ্থাৎ তললৈ গতি কৰিব আৰু সেইটো হ'ব উদ্যোগটোৰ ডিক্ৰিজিং কষ্ট তাৰমানে ব্যয় হ্ৰাসৰ উদ্যোগ মানে ব্যয়টো হ্ৰাস কৰিব আৰু সেইটো জেনেৰেলি কি হয় বৃহৎ মাত্ৰা উৎপাদনৰ প্ৰভাৱৰ কাৰণে সেইটো হয় গতিকে যেতিয়া ব্যয়টো একে থাকিব কনষ্টেণ্ট কষ্ট মানে ব্যয়টো যেতিয়া স্থিৰে থাকিব তেতিয়া আমাৰ দীৰ্ঘকালীন যোগান ৰেখাডাল কি হ'ব এক্স অক্ষৰ সমান্তৰাল হৈ থাকিব আৰু ইনক্ৰিজিং কষ্ট যেতিয়া ব্যয়টো বৃদ্ধি পাব উৎপাদকৰ ব্যয়টো বৃদ্ধি পাব তেতিয়া আমাৰ কি হ'ব উৎপাদকৰ দৰ মানে হ'ল আমাৰ যিটো ভূমি শ্ৰম মূলধন এইবিলাক উৎপাদক আমি ব্যৱহাৰ কৰি আমি উৎপাদন কৰোঁ তাৰ যেতিয়া দৰটো বৃদ্ধি পায় তেতিয়া কি হ'ব ফাৰ্মবিলাকৰ উৎপাদন ব্যয়টো বৃদ্ধি পায় কাৰণ নতুন প্ৰতিষ্ঠানবিলাক তেতিয়া সোমাব তেতিয়া বজাৰ দৰটো তেওঁলোকে আগতকৈ বেছি এডজাষ্ট কৰিব লগা হৈ যায় আৰু এডজাষ্ট কৰিবলগীয়া হ'লে কি হৈ যায় দীৰ্ঘকালীন যোগান ৰেখাডাল ওপৰলৈ গতি কৰে কাৰণ ব্যয় বৃদ্ধি হোৱাৰ কাৰণে আৰু তেতিয়াই কি হৈ যায় সেইটো ক'ব উৎপাদন ব্যয় বৃদ্ধি উদ্যোগ আৰু সেইটো কিহৰ কাৰণে হয় এক্সটাৰ্নেল ডিসইকনমিজ বুলি কয় তাৰমানে বাহ্যিক অমিতব্যয়িতাৰ কাৰণে এইটো ঘটে তাৰমানে ব্যয় বৃদ্ধিৰ লগে লগে আমাৰ কি হৈ যায় এই যোগান ৰেখাডালৰ গতিটো কি হয়
আপৱাৰ্ড হৈ যায়, ঊৰ্ধ্বমুখী হৈ যায়। আৰু যদি এই ব্যয়টো স্থিৰ থাকে তেতিয়া ই এক্স অক্ষৰ সমান্তৰাল হৈ যায়। আকৌ যদি এই উৎপাদন ব্যয়টো, তাৰমানে উৎপাদকৰ ব্যয় যদি কমি থাকে, হ্ৰাস পাই থাকে, তেতিয়াহ'লে কি হয়, এইটো যদি নতুন প্ৰতিষ্ঠানবিলাকে যেতিয়া এটা উদ্যোগত প্ৰৱেশ কৰে, তেতিয়া আমাৰ কি হৈ যায়, উৎপাদকবিলাকৰ চাহিদা বৃদ্ধি পায়। আৰু সেইটোৱে কি কৰে, আমাৰ এক বৃহৎ উৎপাদনত সহায় কৰে। আৰু কিয় উৎপাদনত সহায় কৰে, কাৰণ তেওঁলোকে ডাঙৰ ডাঙৰ যিবিলাক প্ৰডাকশ্যন টেকন'লজি তেওঁলোকে ইউজ কৰে। আৰু সেইটোৱে আমাৰ কি কৰে, গড় ব্যয়টো হ্ৰাস কৰে। আৰু সেই গড় ব্যয়টো হ্ৰাস কৰিলে আমাৰ কি হয়, উদ্যোগটো সেই যে আমাৰ গড় ব্যয়টো হ্ৰাস হ'ল তাৰ পৰা লাভৱান হয়। আৰু লাভৱান হ'লে আমাৰ কি হয়, এই লং ৰান যিডাল ছাপ্লাই কাৰ্ভ, MC কাৰ্ভডাল কি হয়, তলফালে গতি কৰে, ডাউনৱাৰ্ড শ্লোপিং হয়। আৰু সেইটোক কয় ব্যয় হ্ৰাসৰ উদ্যোগ। আৰু এইটো হয় বাহ্যিক মিতব্যয়িতাৰ কাৰণে। বাহ্যিক মিতব্যয়িতা হ'ল যেতিয়া উদ্যোগ এটা এক্সপাণ্ড কৰে, যেতিয়া ফাৰ্ম এখন প্ৰতিষ্ঠানত এক্সপাণ্ড কৰে, তেতিয়া তেওঁলোকে কিছুমান সুবিধা ভোগ কৰে। সুবিধাবিলাক হ'ল গড় ব্যয়টো হ্ৰাস হ'ব পাৰে, তেনেকুৱা এটা সুবিধা উপভোগ কৰে। আৰু সেই সুবিধাবিলাকৰ কাৰণে তেওঁলোকৰ গড় ব্যয়টো হ্ৰাস হয়। আৰু তেতিয়াই কি হ'ব, আমাৰ এই যিটো দীৰ্ঘকালীন যোগান ৰেখাডাল তলফালে হেলনীয়া হৈ তেওঁলোকৰ কাৰ্ভডাল নামি আহে। আৰু সেইটোৱে হ'ল ডিক্ৰিজিং কষ্ট ইণ্ডাষ্ট্ৰী, অৰ্থাৎ ব্যয় হ্ৰাসৰ উদ্যোগ। গতিকে এই স্থিৰ ব্যয় আৰু দৰ বৃদ্ধি আৰু দৰ হ্ৰাসৰ উদ্যোগটোৰ ওপৰত প্ৰভাৱ আৰু যোগান ৰেখাৰ ওপৰত প্ৰভাৱ, আৰু তেওঁলোকৰ এই ৰেখাকেইডালৰ আকৃতি কেনেকুৱা হয় সেই বিষয়ে আজি আলোচনা কৰা হ'ল। গতিকে আপোনালোকক এই বিষয়ে আজি পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ হ্ৰস্বকালীন দৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া, দীৰ্ঘকালীন গড় নিৰ্ধাৰণ প্ৰক্ৰিয়া, পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ বৈশিষ্ট্য, লগতে দীৰ্ঘকালীন দৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া, শ্বাটডাউন পইণ্ট, উৎপাদন বন্ধ ৰখা বিন্দু, ব্ৰেক ইভেন পইণ্ট, লগতে যোগান ৰেখা, এখন প্ৰতিষ্ঠানৰ যোগান ৰেখা আৰু সৰ্বমুঠ যোগান ৰেখা, অৰ্থাৎ বজাৰ এখনৰ যোগান ৰেখাৰ আকৃতি কেনেকুৱা হয় সেই বিষয়ে আলোচনা কৰা হ'ল। আৰু লগতে স্থিৰ ব্যয়, ইনক্ৰিজিং কষ্ট অৰ্থাৎ ব্যয় বৃদ্ধি, ডিক্ৰিজিং কষ্ট অৰ্থাৎ ব্যয় হ্ৰাসৰ ক্ষেত্ৰত দীৰ্ঘকালীন যোগান ৰেখাৰ আকৃতি কেনেকুৱা হয়, আৰু আকৃতি হেলনীয়া হোৱা বা এক্স অক্ষৰ সমান্তৰাল হোৱা বা ওপৰলৈ ঊৰ্ধ্বমুখী হোৱাৰ তাৰ কাৰণসমূহো বিশদভাৱে আলোচনা কৰা হ'ল। আৰু ইয়াত কিছুমান অসুবিধাও পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত থাকে, যিহেতু পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰখন আমি আমাৰ ৰিয়েল মাৰ্কেটত নাপাওঁ। গতিকে এইখন এখন মিথ বুলি কোৱা হয়। পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰখনক আমি এটা মিথ বুলি কওঁ। গতিকে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত যিবোৰ বৈশিষ্ট্য আছে, সেই আটাইবোৰ বৈশিষ্ট্য আমি এখন ৰিয়েল বজাৰত দেখিবলৈ পোৱা নাযাওঁ। যদিও ইয়াত আমি দীৰ্ঘকালীন হ্ৰস্বকালীন দৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আলোচনা কৰিব লগা হয়, তথাপি আমি এই বজাৰখন এখন ৰিয়েল বজাৰ বুলি ক'ব নোৱাৰোঁ। এইখন বজাৰক আমি কাল্পনিক বজাৰ বুলি অভিহিত কৰিব পাৰোঁ।